এনেকুৱা তিনিখন ঘৰ আছে যি তিনিখন ঘৰলৈ মা লক্ষ্মী ভুলতো নাহে। এই তিনিখন ঘৰৰ পৰা মা লক্ষ্মী চিৰদিনৰ কাৰণে আঁতৰি যায়। কোন তিনিখন ঘৰত মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে, কোন তিনিখন ঘৰৰ মানুহৰ লগত মা লক্ষ্মী নাথাকে, সেয়া আজি আপুনি জানিব পাৰিব আমাৰ এই ভিডিঅ'টোত। নমস্কাৰ প্ৰিয় দৰ্শক, কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দীপাৱলী আপুনি নিশ্চয় উদযাপন কৰিলে, ধনতেৰছো আপুনি নিশ্চয় উদযাপন কৰিছেই। কিন্তু আপুনি জানেনে মা লক্ষ্মীয়ে আপোনাৰ ঘৰত প্ৰৱেশ কৰিছেনে কৰা নাই? আমি যি তিনিখন ঘৰৰ বিষয়ে আজি ক'বলৈ ওলাইছোঁ, সেই তিনিখন ঘৰৰ ভিতৰত আপোনাৰ ঘৰখনো পৰে নেকি? এই তিনিখন ঘৰত কিন্তু মা লক্ষ্মীয়ে ভুলতো প্ৰৱেশ নকৰে। কোন তিনিখন ঘৰৰ পৰা মা লক্ষ্মী ৰুষ্ট হৈ আঁতৰি যায়, সেয়া আজি মই আপোনাক এটা এটাকৈ এই ভিডিঅ'টোত উল্লেখ কৰিম। আপুনি কেৱল ভিডিঅ'টো শেষলৈকে চাব, মন দি চাব। আজিকালি মানুহৰ যিকোনো এজন ব্যক্তিৰ সুখ সমৃদ্ধি ধন টকা পইচাৰ ওপৰতেই নিৰ্ভৰ কৰে। ধন টকা পইচা আপোনাৰ হাতত থাকিবলৈ আপুনি নিজৰ জীৱনটো এক শৃংখলাবদ্ধ শৈলীৰে আগুৱাই নিব লাগিব। কিন্তু এনেকুৱা কিছুমান কাম আছে যিকেইটা কাম এখন ঘৰৰ মহিলাই ভুলতো কৰিব নালাগে। ঘৰখনৰ মহিলাগৰাকীয়ে যদি সেই কামকেইটা কৰে তেন্তে মহালক্ষ্মী ৰুষ্ট হয়। তেনেকুৱা ঘৰতেই মহালক্ষ্মীয়ে প্ৰৱেশ নকৰে। বিশেষকৈ মহিলাসকলে আজি এই ভিডিঅ'টো অতি গুৰুত্ব সহকাৰে চাব, কাৰণ ইয়াৰ কিছুমান কাম মহিলাসকলৰ সৈতে জড়িত। সেইবাবে কোনবোৰ কামৰ পৰা মহিলাসকল বাচি থাকিব লাগিব, কোনবোৰ কাম কৰিলে মা লক্ষ্মী ক্ৰোধিত হ'ব, সেইবোৰৰ বিষয়ে মহিলাসকলে জানি লোৱাটো খুবেই দৰকাৰ। এতিয়া মই আপোনাক ক'ম কোনখন ঘৰত মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে। প্ৰথমটো কাৰণ, যিখন ঘৰৰ মহিলাগৰাকী সদায় বাসনাৰ মাজত ডুবি থাকে, পৰচৰ্চা পৰনিন্দা কৰে, বেলেগৰ বস্তুৰ প্ৰতি লোভ মোহ কৰে, তেনেকুৱা ঘৰতেই ধন হানি হয়, পৰিয়ালে কষ্টৰ মাজত জীৱন কটাবলগীয়া হয়। গৰুৰ পুৰাণে কি কৈছে? গৰুৰ পুৰাণে কৈছে এনেকুৱা মনুষ্যই সকলো ধৰণৰ সুখ ধন সম্পত্তিৰ পৰা বঞ্চিত হ'বলগীয়া হয়। মা লক্ষ্মীয়ে ভুলতো এনেকুৱা মহিলাৰ ঘৰত প্ৰৱেশ নকৰে। ২ নম্বৰ, যিখন ঘৰৰ মহিলাই ভৰিৰে ঝাৰু স্পৰ্শ কৰে, ভৰিৰে মুখ্য দুৱাৰ যিগৰাকী মহিলাই স্পৰ্শ কৰে, সেইখন ঘৰত ভুলতো মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে। এনেকুৱা ঘৰৰ মানুহে গোটেই জীৱন দৰিদ্ৰতাৰ সৈতে যুঁজ দিব লাগে, কাৰণ ঝাৰুত মা লক্ষ্মীয়ে বাস কৰে। সেইকাৰণে ঝাৰুক মা লক্ষ্মীৰ স্বৰূপ বুলি গণ্য কৰা হয়। যদি এগৰাকী মহিলাই ভৰিৰে ঝাৰুডাল স্পৰ্শ কৰে, তেন্তে সেই মহিলাগৰাকীৰ ঘৰত বিভিন্ন আৰ্থিক অভাৱ অনাটন হ'ব পাৰে, কাৰণ ভৰিৰে ঝাৰু স্পৰ্শ কৰা মহিলাৰ ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। কেনেবাকৈ ভৰিত ঝাৰুডাল লাগি গ'লে আপুনি মা লক্ষ্মীৰ ওচৰত ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰাটোহে উচিত। যিখন ঘৰৰ মহিলাই পাকঘৰত জোঠা বাচন বৰ্তন থৈ নিশা শুই থাকে, তেনেকুৱা ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে। কেৱল মা লক্ষ্মীয়ে নহয়, তেনেকুৱা মহিলাৰ ঘৰৰ পাকঘৰত কেতিয়াও মা অন্নপূৰ্ণাই বাস নকৰে। জোঠা বাচন বৰ্তন থৈ যদি আপুনি ৰাতি শুই থাকে আৰু ৰাতিপুৱাহে যদি ধুম বুলি ভাবে, সেইখন ঘৰৰ পৰাই সুখ সমৃদ্ধি আঁতৰি যাব আৰু আপুনি দৰিদ্ৰতাৰ সৈতে যুঁজ দিব লাগিব, বিভিন্ন ধৰণৰ দুখ কষ্টৰ সন্মুখীন হ'ব লাগিব। কাৰণ জোঠা বাচন বৰ্তনে মানুহক অভিশাপ দিয়ে। সেইকাৰণে ৰাতি কেতিয়াও আপুনি চৌকাৰ ওপৰত জোঠা বাচন বৰ্তন বা পাকঘৰৰ ওপৰত জোঠা বাচন বৰ্তন নাৰাখিব। হাজাৰ ভাগৰ লাগিলেও আপুনি সেই বাচন বৰ্তন ধুই থ'ব, অন্যথা আপুনি পাকঘৰৰ পৰা আঁতৰাই এনেকুৱা এক স্থানত ৰাখি থ'ব যিটো স্থানত সচৰাচৰ মানুহৰ চকু নপৰে। যিখন ঘৰৰ মহিলাই মুখ্য দুৱাৰৰ বা যিকোনো দুৱাৰৰ দুৱাৰদলিত বহি, দুৱাৰ মুখত বহি ভোজন কৰে, সেইখন ঘৰলৈ বৰবাদী নামি আহে। কাৰণ হিন্দু শাস্ত্ৰৰ মতে দুৱাৰদলিত বহাটো একেবাৰে অশুভ। যিখন ঘৰৰ মহিলাই দুৱাৰদলিত বহা আৰম্ভ কৰিছে, দুৱাৰদলিত বহি ৰাস্তাৰে কোন মানুহ গৈছে কোন যোৱা নাই, এইবোৰ যদি খবৰ ৰাখি আছে, তেন্তে মনত ৰাখিব সেইখন ঘৰে আৰু কেতিয়াও আৰ্থিক প্ৰগতি কৰিব নোৱাৰে। বিনাশ নামি আহে তেনেকুৱা ঘৰলৈ। মা লক্ষ্মীক আপুনি ঘৰলৈ মাতিবলৈ সপ্তাহত এদিন নিমখ পানীৰে আপুনি ঘৰখন মচিব লাগিব, পৰিষ্কাৰ কৰিব লাগিব। তেতিয়া আপোনাৰ ঘৰত মা লক্ষ্মীৰ কৃপা থাকিব। কাৰণ নিমখ পানীৰে ঘৰ মচিলে
ঘৰৰ পৰা সম্পূৰ্ণ নিগেটিভিটি নোহোৱা হ'ব। মা লক্ষ্মী সেই স্থানত থাকে যি স্থান একেবাৰে পৰিষ্কাৰ পৰিচ্ছন্ন। লেতেৰা স্থানত মা লক্ষ্মী ক্ৰোধিত হৈ সেই স্থানৰ পৰা আঁতৰি যায়। নিমখ পানীৰে ঘৰখন আপুনি যদি মচে তেন্তে আপোনাৰ ঘৰৰ পৰা যিমান নিগেটিভিটি আছে সকলোবোৰ নোহোৱা হৈ যাব। যিখন ঘৰৰ মহিলাই বেলি ডুবাৰ পিছত বা নিশাৰ ভাগত ঘৰত ঝাৰু দিয়ে সেইখন ঘৰলৈ আৰ্থিক দুৰৱস্থা নামি আহে। যদি আপুনিও কেনেবাকৈ সূৰ্য ডুবাৰ পিছত, সূৰ্য অস্ত যোৱাৰ পিছত বা নিশাৰ ভাগত ঘৰত ঝাৰু দিছে তেন্তে আজিৰ পৰা সেই কাৰ্য পৰিহাৰ কৰক, কাৰণ আপোনাৰ এই কাৰ্যৰ দ্বাৰা মা লক্ষ্মী ৰুষ্ট হ'ব পাৰে। এই সময়খিনি মা লক্ষ্মীৰ আৰামৰ সময়, গতিকে এইখিনি সময়ত সেই ভুলটো একেবাৰে নকৰিব। যিখন ঘৰৰ মহিলাৰ দেৰিলৈকে শুই থকাৰ অভ্যাস আছে, সূৰ্যোদয়ৰ পিছতো যিখন ঘৰৰ মহিলাই বিচনা ত্যাগ নকৰে সেইগৰাকী মহিলাৰ ঘৰখনলৈকে বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে। দেৰিলৈকে মহিলাগৰাকী যদি শুই থাকে তেন্তে স্বামী বা স্বামী পৰিয়াললৈ সংকট নামি আহিব পাৰে। এনেকুৱা মহিলাক কেতিয়াও মা লক্ষ্মীয়ে সহায় নকৰে। ৰাতিপুৱা শুই উঠিয়েই এগৰাকী মহিলাই সৰ্বপ্ৰথমে মূল দুৱাৰ খুলি ঘৰৰ চৌহদ, বিশেষকৈ চোতালখন পৰিষ্কাৰ কৰিব লাগে। মূল দুৱাৰ মুখখন পৰিষ্কাৰ কৰিব লাগে। এনেকুৱা ঘৰতেই দেৱী লক্ষ্মীয়ে প্ৰৱেশ কৰে। যিখন ঘৰৰ মহিলাই ৰাতিপুৱা শুই উঠি দুৱাৰ খুলি চৌহদটো পৰিষ্কাৰ নকৰে সেইখন ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে। ৰাতিপুৱা শুই উঠিয়েই মহিলাগৰাকীয়ে ঘৰৰ মূল দুৱাৰখন খুলি সন্মুখ ভাগত পানী ছটিয়াব লাগে। যিখিনি পানী ছটিয়াই সেই পানীখিনিত দুটোপালমান গংগাজল মিহলাব লাগে। মহিলাগৰাকীয়ে ঘৰখন অনবৰতেই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। তেনেকুৱা ঘৰতেই মা লক্ষ্মীয়ে প্ৰৱেশ কৰে। এগৰাকী মহিলাৰ চুলি কোচাই হৈছে তেওঁৰ আটাইতকৈ আভূষণ। সুন্দৰ একোচা চুলিয়ে মহিলাগৰাকীৰ চেহেৰাৰ মূল্য বৃদ্ধি কৰে, মহিলাগৰাকীৰ মুখমণ্ডলৰ সৌন্দৰ্য বৃদ্ধি কৰে। সামুদ্ৰিক শাস্ত্ৰই মহিলাৰ চুলি সন্দৰ্ভত বিভিন্ন কথা উল্লেখ কৰিছে। কোৱা হয় মহিলাগৰাকীৰ চুলিৰ ৰঙৰ আধাৰতেই মহিলাগৰাকীৰ স্বভাৱ হেনো চিনি পাব পাৰি। যিকোনো এগৰাকী মহিলাৰ চুলি দেখি মহিলাগৰাকীৰ ব্যক্তিত্বৰ বিষয়ে বা স্বভাৱৰ বিষয়ে অনুমান কৰিব পাৰে বুলি সামুদ্ৰিক শাস্ত্ৰই উল্লেখ কৰিছে। চুলি কোচাৰ পৰাও মহিলাগৰাকীৰ ভাগ্য নিৰ্ণয় কৰিব পাৰি বুলি জ্যোতিষ শাস্ত্ৰই উল্লেখ কৰিছে। যিগৰাকী মহিলাৰ চুলি কম পাতল তেনেকুৱা মহিলাই জীৱনত বিভিন্ন ধৰণৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। যিগৰাকী মহিলাৰ বা যিগৰাকী যুৱতীৰ চুলি দীঘল, জ্যোতিষ শাস্ত্ৰই এনেকুৱা চুলিক বহুত বেছি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে। দীঘল চুলিৰ ছোৱালীক মা লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়। দীঘল চুলি কোচাই হেনো এগৰাকী ছোৱালীক বহুত বেছি ধুনীয়া কৰি তোলে। এনেকুৱা মহিলা যিটো স্থানলৈকে যায় ধন সম্পত্তি হেনো চুম্বকে টনাৰ দৰে টানি আনিব পাৰে। যিগৰাকী মহিলাৰ চুলি ঘনে ঘনে ছিগে, চুলিত ফণীখন লগোৱাৰ লগে লগে যিগৰাকী মহিলাৰ চুলি ছিগি আহে, জ্যোতিষ শাস্ত্ৰৰ মতে এয়া শুভ লক্ষণ নহয়। এনেকুৱা মহিলাৰ ধন পানীৰ দৰে খৰচ হ'ব পাৰে। সেইকাৰণে শাস্ত্ৰই এনেকুৱা লক্ষণবোৰক গুৰুত্বহীন কৰাটো উচিত নহয় বুলি কৈছে। মহিলাসকলে মনত ৰাখিব, চুলি কোচা যেতিয়া আপুনি ফণিয়াব, আপোনাৰ চুলি যেতিয়া মজিয়াত পৰিব, সেয়া ভালদৰে সযতনে এক সুকীয়া স্থানত ৰাখিব। কাৰণ মজিয়াত চুলি পৰা মানে সেই চুলিয়ে নিগেটিভ শক্তি আকৰ্ষিত কৰিব পাৰে। বহু মহিলাই চুলি ফণিয়াই মজিয়াত পৰি যোৱা চুলিখিনি গুৰুত্বহীন কৰে, যাৰ কাৰণে সেই ছিগা চুলি বেলেগ অসৎ মানুহৰ হাতত পৰেগৈ আৰু তেওঁলোকে সেই চুলিৰ অপব্যৱহাৰ কৰা দেখা যায়। বহুতেই তন্ত্ৰ মন্ত্ৰ বশীকৰণৰ দৰে কামত মহিলাৰ ছিগা চুলি ব্যৱহাৰ কৰা দেখা যায়। সেইকাৰণে ছিগা চুলিৰ পৰা আপুনি সদায় সাৱধানে থাকিব। কেতিয়াও আপোনাৰ ছিগা চুলিখিনিক গুৰুত্বহীন নকৰিব। সেই চুলিখিনি আপুনি একগোট কৰি এনেকুৱা এক স্থানত পেলাই দিব যিটো স্থানত সহজতে কাৰো হাত নপৰে। কেতিয়াও এগৰাকী মহিলাই চুলি মেলি ৰাতি শুব নালাগে। এনেকুৱা কৰিলে নিগেটিভ শক্তি সেই মহিলাগৰাকীৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। সদায় চুলি বান্ধিহে মহিলা এগৰাকীয়ে শুব লাগে। নজৰ দোষৰ পৰা বাচিবৰ কাৰণে নিজৰ দীঘল চুলি কোচা, নিজৰ ধুনীয়া চুলি কোচা বাৰে বাৰে প্ৰদৰ্শন নকৰিব।
এনেকুৱা কৰিলে আপুনি বৰবাদ হ'ব পাৰে। নজৰ দোষে আপোনাক ক্ষতি কৰিব পাৰে। নজৰ দোষত হেনো শিলো ভাগি যায়। গতিকে আপুনি যিহেতু এগৰাকী সাধাৰণ মানুহ, সেইবাবে এনেবোৰ নজৰ দোষৰ পৰা নিজে বাচি থকাটোৱেই উত্তম হ'ব। আপোনাৰ মাটিত পৰা চুলিকোছা যাতে কাৰো ভৰিৰে স্পৰ্শ নহয়, সেইটো আপুনি সদায় ধ্যান দিব লাগিব। মহিলাসকলে এটা কথা মনত ৰাখিব, বিলাসী সামগ্ৰী যিবোৰ লাক্সাৰিয়াছ প্ৰডাক্ট হয়, সেইবোৰৰ প্ৰতি কেতিয়াও লোভ মোহ বেছিকৈ কৰিব নালাগে। এনেকুৱা কৰিলে আপোনাৰ সংসাৰখনতো কিছু অসুবিধা আহিব পাৰে। নিজৰ স্বামীয়ে কেনেদৰে ধন উপাৰ্জন কৰে সেইখিনি ভালদৰে উপলব্ধি কৰি বা সেইখিনি ভালদৰে অনুভৱ কৰাটো প্ৰতিগৰাকী মহিলাৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি আপোনাৰ এটা দামী বেগ কিনিবলৈ মন গৈছে, কিন্তু আপুনি যদি সেই বেগটো কিনিব পৰা নাই বা সেই বেগটো লাগে বুলি আপুনি নিজৰ স্বামীক জোৰ দিয়া নাই, তেতিয়া আপোনাৰ স্বামীয়ে মনতে আপোনাক প্ৰশংসা কৰিব, আপোনাৰ প্ৰতি সন্মান বাঢ়িব। স্বামীয়ে ভাবিব যে মানুহজনীয়ে মোক সঁচাকৈ বহুত ভালদৰে বুজি পায়। তেতিয়া তেওঁ আপোনাৰ কাৰণে যিকোনো কৰিবলৈ প্ৰস্তুত থাকিব। আপোনাৰ সংসাৰখন তেনেকুৱাত মধুৰ হ'ব। বুজাবুজিৰ মাজেৰে চলিলেহে এখন ঘৰ স্বৰ্গৰ সমান হৈ পৰে। যিখন ঘৰত স্বামী স্ত্ৰীৰ মাজত প্ৰেম থাকে, সেইখন ঘৰতেই মা লক্ষ্মী সদায় বাস কৰে আৰু মা লক্ষ্মীয়ে তেনেকুৱা ঘৰৰ পৰিয়ালক সদায় আশীৰ্বাদ দিয়ে। এগৰাকী মহিলাই কেতিয়াও কথাই কথাই ৰুষ্ট হ'ব নালাগে। মহিলাগৰাকী সদায় সাম্য হ'ব লাগে। মহিলাগৰাকীয়ে ডাঙৰকৈ চিঞৰ বাখৰ কৰি কথা ক'ব নালাগে। গুৰুগম্ভীৰ মাতেৰেহে মহিলাগৰাকীয়ে কথা ক'ব লাগে। যিখন ঘৰত এগৰাকী মহিলাই অযথাভাৱে চিঞৰ বাখৰ কৰে, সেইখন ঘৰৰ পৰা চিৰদিনৰ কাৰণে মা লক্ষ্মী আঁতৰি যায়। নিজৰ স্বামীৰ সন্মুখত কেতিয়াও বেয়া কাম কৰিব নালাগে। স্বামীজনেও মনত ৰাখিব লাগে কোনটো কাম কৰিলে মহিলাগৰাকীয়ে সুখ পাব আৰু কোনটো কাম কৰিলে দুখ পাব। ঘৰখনৰ মহিলাগৰাকীয়ে দুখ পোৱা কাম কেতিয়াও এজন পুৰুষে কৰাটো উচিত নহয়। এনেকৈ সমিল মিলেৰে চলা ঘৰখনতেই মা লক্ষ্মীয়ে বাস কৰে বুলি কোৱা হৈছে। যিখন ঘৰত স্বামী স্ত্ৰীৰ মাজত দূৰত্ব বাঢ়ে, সেইখন ঘৰলৈ কিন্তু দৰিদ্ৰতা আহে। মা লক্ষ্মী সেইখন ঘৰত একেবাৰে নাথাকে। গতিকে ঘৰখনত মা লক্ষ্মী বা ভগৱানৰ বাস আপুনি নিশ্চিত কৰিবৰ কাৰণে এই কথাখিনি গুৰুত্ব সহকাৰে মানি চলক। এই কথাখিনি মানি চলিলে আপুনি আৰু জীৱনত কেতিয়াও বিপদত নপৰে। ভিডিঅ'টো কেনে পালে জনাব। যদি ভিডিঅ'টো ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব। আপোনাৰ মতামত আমাক কমেণ্টত জনাব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।